কিতাপৰ লগত ভাল লগা নহয়, ভাল পোৱা অনা। এই ভাল লগা আৰু ভাল পোৱা কথাটো মই কিয় কৈ আছোঁ? কাৰণটো হ'ব লাগিছে তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ এটাই প্ৰব্লেম যে আমালোকৰ পঢ়িবলৈ মন নাযায়। আগত আমালোকে যেনেকৈ পঢ়া পঢ়িছোঁ এতিয়া আমালোক তেনেকৈ পঢ়িব নোৱাৰোঁ। ইয়াৰ মেইন কাৰণটো হ'ব লাগিছে তোমালোকৰ ভাল লগা আৰু ভাল পোৱা। তোমালোকৰ নিশ্চয় এইটো জানা যে ভাল লগা আৰু ভাল পোৱাৰ মাজত এটা পাৰ্থক্য আছে। যিটো ভাল পোৱা সেইটো তোমালোকে তুলি তালি ডাঙৰ দীঘল কৰিবা, আৰু যিটো ভাল লগা সেইটো হ'ব লাগিছে তোমালোকৰ যিটো ভাল লাগিব সেইটো ছিঙি লোৱা, সেইটো হ'ব লাগিছে ভাল পোৱা। ভাল লগা। ভাল পোৱা আৰু ভাল লগাৰ মাজত পাৰ্থক্য তোমালোকে নিশ্চয় জানাই। এতিয়া সেই যি পাৰ্থক্যটো তোমালোকে জানা সেইটোৱে তোমালোকে পঢ়াত এপ্লাই কৰাচোন। পঢ়াত যদি তোমালোকে ভাল পোৱা না, সেই পঢ়াও কিন্তু তোমালোকক ভাল পোৱা ঘূৰাই দিব। গতিকে এতিয়া যদি ধৰা ভাল লগা আনিছা, ভাল লগা কোনটো কৈ আছোঁ, তোমালোকৰ 3 ঘণ্টা পঢ়িব লাগে, এই 3 ঘণ্টা তোমালোকৰ পেৰেণ্টছৰ প্ৰেছাৰত পঢ়ি আছা যে আমালোক পঢ়িব লাগে, নহ'লে মোক গালি পাৰিব বা এইটো এতিয়া ক'ব, সেইকাৰণে তোমালোকে পঢ়ি আছা। যদি তোমালোকৰ পঢ়িব মন নাযায় তেন্তে পঢ়া বাদ দিয়া। মই সঁচা কথাই কৈ আছোঁ, পঢ়া বাদ দিয়া। যদি কোনোবা সময়ত পঢ়িব মন যায় সেই সময়টোত পঢ়িবা, দেখিবা যে 3 ঘণ্টা পঢ়িবলৈ মন নাযোৱাৰ ফলত যি 3 ঘণ্টা পঢ়িছা সেই 3 ঘণ্টাতকৈ যি সময়ত তোমালোকৰ পঢ়িব মন গৈছে মাত্ৰ আধা ঘণ্টা পঢ়িবা, সেই 3 ঘণ্টাতকৈ আধা ঘণ্টাত তোমালোকৰ পঢ়া নিশ্চয় ভাল হ'ব লাগিবই। 100% শিয়ৰ মই দিম। তোমালোকে মাত্ৰ এটা দিন ট্ৰাই কৰি দেখা। এতিয়া তোমাৰ পঢ়িব মন নাযায়, বাদ দিয়া। কাৰণ নিজৰ মাইণ্ডটোক একেবাৰে টানি ছিঙি ধৰি পঢ়াৰ টেবুলত বহাই ৰাখি যদি পঢ়া তেন্তে একো মনত নৰব। কাৰণ তোমালোকৰ ভাল লগা আছে, ভাল পোৱা অহা নাই। সেইকাৰণে কিতাপৰ লগত ভাল পোৱা আনা, ভাল লগা নহয়। ঠিক আছে? ভাল লগা আহিলে তোমালোকৰ পঢ়া মনত নাথাকিব, ভাল পোৱা আনিলেহে পঢ়া মনত থাকিব। আৰু এটা কথা কি যে বহুতে কয় আমালোকৰ পঢ়াত বহি টোপনি আহে। কি কাৰণে আহে? এই কাৰণে আহে, কাৰণ তোমালোকৰ পঢ়িবলৈ মন নাই। মই আকৌ এবাৰ এই কথাটো কৈছোঁ, যদি পঢ়িবলৈ যি সময়ত মন নাযায় সেই সময়তে পঢ়া বাদ দিয়া। কাৰণ নিজৰ মেণ্টেলিটিৰ এটা কথা আছে। আৰু এটা কাম কৰিবা, 1 ঘণ্টাৰ পিছতে অলপমান ব্ৰেক ল'বা। কাৰণ সমূহ মানুহৰ ব্ৰেইনটোক বা ছাত্ৰ অৱস্থাত এজন ষ্টুডেণ্টৰ 1 ঘণ্টা এটা ছাবজেক্ট পঢ়াই বেষ্ট। মানে একেবাৰে লাগাতাৰ 1 ঘণ্টা পঢ়াটোৱে বেষ্ট। আৰু যদি অলপমান বেছি সময় পঢ়িব বিচৰা, ব্ৰেইন গৰম হৈ যাব। ঠিক আছে? একেবাৰে এইটো চাইক'লজি কথা মই কৈ আছোঁ, তোমালোকে শুনি ল'বা বহুত মানুহৰ পৰা, এইটোৱে ক'ব। তো কি ক'লোঁ যে পঢ়াৰ লগত ভাল লগা নহয়, ভাল পোৱা অনা। ভাল পোৱা আনিলেহে তোমালোকৰ ৰিজাল্টটো ভাল হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।